নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰৰ ৰেল মন্ত্ৰালয়ৰ ফালৰ পৰা ৰেল সুৰক্ষা বাহিনীত কনিষ্টেবল আৰু ছাব ইনস্পেক্টৰৰ কেইবাশ পদ ভেকেঞ্চি মুকলি কৰিছে। যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে এই পদসমূহৰ সকলোখিনি তথ্য যেনে এলিজিবিলিটি ক্ৰাইটেৰিয়া, আবেদন আপোনালোকে ক'ত গৈ কেনেদৰে কৰিব লাগিব, লগতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো ক'ত পাব, এই সকলোখিনি তথ্য আপোনালোকক জনাই আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এতিয়ালৈকে যদি আপোনালোকে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ সকলো চাকৰিৰ খবৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এই পদসমূহৰ তথ্যসমূহ জনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধু বান্ধৱীসকল, প্ৰথমটো ভেকেঞ্চি ওলাইছে মিনিষ্ট্ৰী অফ ৰেলৱেজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ অৰ্থাৎ RPF আৰু ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চত 4208টা কনিষ্টেবলৰ পদ। যদি আপোনালোকৰ অৰ্হতা মিলে আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 14 মে 2024 আৰু আবেদন আৰম্ভ হৈছে 15 এপ্ৰিল 2024 পৰা। এই 4208টা পদৰ ভিতৰত মেল কেণ্ডিডেটৰ কাৰণে 3577টা পদ আছে, ফিমেল কেণ্ডিডেটৰ কাৰণে 631টা পদ আছে। দৰমহা প্ৰাৰম্ভিক দৰমহা 21,700 টকা, লগতে আদাৰ এলাউন্সেছবিলাকো লাভ কৰিব। এতিয়ালৈকে যদি আপোনালোকে আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে জইন হ'ব পাৰিব। তাত আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনৰ নটিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকিব। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক ইণ্ডিয়ান চিটিজেন্স অৰ্থাৎ ভাৰতীয় নাগৰিক হ'ব লাগিব। বয়সৰ সময়সীমাৰ ভিতৰত 1 জুলাই 2024 মতে 18 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ ৰেহাইৰ ক্ষেত্ৰত SC STৰ কাৰণে 5 বছৰ, OBC নন ক্ৰিমিলিয়াৰৰ বাবে 3 বছৰৰ ৰেহাইৰ ব্যৱস্থা আছে। মেডিকেল ফিটনেছ, এই পদকেইটা আবেদন কৰিবলৈ হ'লে প্ৰেছক্ৰাইব মেডিকেল ষ্টেণ্ডাৰ্ডৰ সকলোখিনি ফুলফিল কৰিব লাগিব। শিক্ষাগত অৰ্হতা, এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক 10 ষ্টেণ্ডাৰ্ড অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। দ্বিতীয়টো ভেকেঞ্চি ওলাইছে মিনিষ্ট্ৰী অফ ৰেলৱেজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ অৰ্থাৎ RPF আৰু ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চত 452টা ছাব ইনস্পেক্টৰৰ পদ। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় আৰু যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 14 মে 2024 আৰু আবেদন আৰম্ভ হৈছে 15 এপ্ৰিল 2024 পৰা। এই 452টা পদৰ ভিতৰত মেল কেণ্ডিডেটৰ কাৰণে 384টা আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 68টা পদ আছে। দৰমহা প্ৰাৰম্ভিক দৰমহা 35,400 টকা, লগতে আদাৰ এলাউন্সেছবিলাকো লাভ কৰিব। এই পদকেইটা আবেদন কৰিবলৈ হ'লে আপোনালোক ইণ্ডিয়ান চিটিজেন্স অৰ্থাৎ ভাৰতীয় নাগৰিক হ'ব লাগিব। বয়সৰ সময়সীমাৰ ভিতৰত 1 জুলাই 2024 মতে 20 পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ ৰেহাইৰ ক্ষেত্ৰত SC STৰ কাৰণে 5 বছৰ, OBC নন ক্ৰিমিলিয়াৰৰ বাবে 3 বছৰৰ ৰেহাইৰ ব্যৱস্থা আছে। মেডিকেল ফিটনেছ, প্ৰেছক্ৰাইব মেডিকেল ষ্টেণ্ডাৰ্ডৰ সকলোখিনি ফুলফিল কৰিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন, শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেট ডিগ্ৰী পাছ হ'ব লাগিব। এই আটাইকেইটা পদত আবেদন কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST, এক্স ফিমেল, এক্স ছাৰ্ভিচমেন, মাইনৰিটিজ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছে 250 টকা পে' কৰিব লাগিব। আদাৰ্ছ অৰ্থাৎ জেনেৰেল আৰু OBCয়ে 500 টকা পে' কৰিব লাগিব। ইয়াত উল্লেখ্য আছে যিসকলে 250 টকা পে' কৰিব তেওঁলোকে CBT এক্সামৰ পিছত 250 টকাটো ৰিফাণ্ড পাব, আৰু যিসকলে 500 টকা পে' কৰিব তেওঁলোকে CBT এক্সামৰ পিছত 400 টকা ৰিফাণ্ড পাব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ অৰ্হতা মিলিছে আৰু যদি আপোনালোক ইণ্টাৰেষ্টেড হয় এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব। মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এই পদসমূহৰ ভেকেঞ্চি ডিটেইলছৰ লিংক দুটা দিছোঁ, তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি এবাৰ চাই ল'ব। লগতে তাত অনলাইন আবেদন কেনেদৰে কৰে সেইখিনিও তাত দিয়া আছে, আপোনালোকে সেইখিনি এবাৰ ভালদৰে চাই ইম্পৰ্টেণ্ট লিংকছৰ তলত অনলাইন আবেদনৰ লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। লগতে তাত অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ ভালদৰে চাই ল'ব। ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত অনলাইন আবেদন আৰম্ভ হৈছে 15 এপ্ৰিল 2024 পৰা
আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 14 মে 2024 আৰু আবেদন কাৰেকশ্যনৰ ডেট হৈছে 15 পৰা 24 মে 2024। চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চ' লগ পাম অন্য এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ। তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব। ধন্যবাদ।